কুম্ভ ৰাশি জাতক জাতিকাসকলৰ ডিসেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজি ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 ডিসেম্বৰৰ পৰা 31 ডিসেম্বৰলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা লাভ কৰিব পাৰিব, ঘৰলৈ আহিব আপোনালোকৰ অৰ্থ, কৰ্মক্ষেত্ৰত পাব সফলতা। আহক তেনেহ'লে বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই ডিসেম্বৰ মাহটো অনুকূলতাৰ মাজেৰে পাৰ হ'ব আৰু উৎসাহজনীয় ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ উত্থান পতনৰ মাজেৰে পৰিপূৰ্ণ হোৱা দেখিবলৈ পোৱা যাব। যিসকল লোকে এই মাহত জন্মগ্ৰহণ কৰিছে বা যিসকল কুম্ভ ৰাশি লোকে এই মাহত জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ কাৰণে বহু বেছি শুভ বুলি ক'ব পৰা যায় এই ডিসেম্বৰ মাহটো। আপোনালোকৰ কাৰণে এই কৰ্মক্ষেত্ৰত উৎসাহ বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যাব। নিজৰ কৰ্মত ভাল প্ৰদৰ্শন আপোনালোকে দেখুৱাব পাৰিব। কঠোৰ পৰিশ্ৰমৰ দ্বাৰা কৰ্মক্ষেত্ৰত সম্পূৰ্ণ মান সন্মানৰ লগতে নিজৰ পদবী উচ্চ কৰি তুলিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ স্থানান্তৰৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যদি আপুনি স্থানান্তৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় কিছুমান কৰে কাম, তেনে ক্ষেত্ৰত আপোনালোকে সফলতাও লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট মনোযোগ দিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিশেষকৈ অংশীদাৰী ব্যৱসায়িক বাণিজ্যৰ কাৰণে বেয়া দেখিবলৈ পোৱা যাব পাৰে। সেই গতিকে যুটীয়াভাৱে কৰা ব্যৱসায়ত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। কিন্তু 17 তাৰিখৰ পিছৰ পৰা এই সকলোবোৰ ঠিক হৈ পৰিব, কাৰণ 17 তাৰিখৰ পিছত একাদশীৰ গৃহত প্ৰৱেশ কৰিব, যাৰ ফলত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে উত্থান পতনৰ সম্ভাৱনা আছে। নতুন কথা আপোনালোকে শিকিবলৈ সক্ষম হ'ব। যথেষ্ট কষ্ট কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত। কিছুমান ক্ষেত্ৰত আপোনালোকে মনোযোগ বিশেষভাৱে দিবলৈ চেষ্টা কৰিব লাগিব। নিজৰ শিক্ষিত মন আপোনালোকে গ্ৰহলৈ তুলিব চেষ্টা কৰিব লাগিব, বা নিজৰ শিক্ষিত মন কেনেকৈ আগুৱাব পাৰি তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত জড়িত লোকসকলৰ কাৰণে কিছু অহেতুক সম্ভাৱনা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদিহে আপুনি বিদেশত গৈ অধ্যয়ন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কাৰণে অনুকূল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো উত্থান পতনৰ পৰিপূৰ্ণ দেখিবলৈ পাব। পৰিয়ালৰ লোকৰ মাজত সৰু সুৰা যুক্তিতৰ্ক হ'ব পাৰে। যদি আপোনাৰ সন্তানৰ সৈতে আপোনালোক আছে তেনেহ'লে কিছু ক্ষেত্ৰত আপোনালোক চিন্তিত হৈ পৰাৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰৰ সম্পৰ্কৰ কিছু চাপ আপোনাৰ ওপৰত পৰিব পাৰে। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো খুব ভালদৰে পাৰ হ'ব আৰু মাহটোৰ আৰম্ভণিটো অত্যন্ত শুভ হৈ পৰা দেখিবলৈ পোৱা যাব। আপুনি নিজৰ প্ৰচেষ্টাৰ দ্বাৰা নিজৰ সংগীৰ সৈতে সম্পৰ্ক আৰু অধিক শোচনীয় বা সুলভ কৰি তুলিব পাৰিব। সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেম ভাল পোৱা বৃদ্ধি পোৱাৰ অনুভৱ দেখিবলৈ পাব। যদি আপুনি প্ৰেমক আগবঢ়াই নিব বিচাৰে তেনে ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত বিশ্বাস আপোনালোকে ৰাখিব লাগিব। বহুখিনি ক্ষেত্ৰত আপোনালোকৰ এই যুগ দেখিবলৈ পোৱা যাব, য'ত যথেষ্ট পৰিমাণে আপোনালোকে সফল হ'বও পাৰিব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই মাহটো উত্থান পতন যুগ হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ দেখিবলৈ পাব যে অত্যাৱশ্যকীয় আয় বৃদ্ধি হ'বলৈ ধৰিব আৰু বাৰে বাৰে অৰ্থৰ ক্ষেত্ৰত চাপ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ক্ষেত্ৰত স্বাস্থ্যজনীয় দিশত ক'বলৈ গ'লে মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। বিশেষকৈ ঘৰৰ মানুহৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'লে পিছলৈ আপোনালোকৰ একো লোকচান নহয়। যিমানেই আপুনি লঘু বা ভোজন নকৰক কিয় আপোনালোকৰ কাৰণে স্বাস্থ্যজনীয় ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ চকু ৰাখিব। এনে সমস্যা আপোনালোকৰ প্ৰায় দেখা দিলে ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। যদি পলম কৰে তেনেহ'লে অত্যাধুনিক বা বহু বেছি অৰ্থ খৰচ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰম বৃদ্ধি পাব যদিও ইয়াৰ উচিত ফল লাভ কৰিব পাৰিব। সহকৰ্মীৰ পৰাও পূৰ্ণ সহযোগিতা আপোনালোকে আদায় কৰি ল'বলৈ সক্ষম হ'ব।
চাকৰিয়াল লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু কিছু সময়ত আপোনালোকে জিৰণি ল'বলৈও সক্ষম হ'ব। কৰ্মবোজা কিছু পৰিমাণে আপোনালোকৰ ওপৰৰ পৰা কমা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে যিমান পৰিশ্ৰম কৰিব বা কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিবলৈ সক্ষম হ'ব। যদি কিবা কামত আপোনালোকে যোগদান কৰিছে বা কিবা কামত যদি যোগদান কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত আপোনালোকে নিঃসন্দেহে সেই কামত যোগদান কৰিব পাৰে। অংশীদাৰীভাৱে কিবা কাম আপোনালোকে কৰিব বিচাৰিলে এই মাহত কৰিব পাৰিব। তথাপিও মাহৰ শেষৰ ফাললৈ কৰাটো আপোনালোকৰ পক্ষে অনুকূল। কিন্তু নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য এই নতুন প্ৰথম মাহৰ আৰম্ভণিতেই আৰম্ভ কৰাটো উচিত নহ'ব বুলি ক'ব পৰা যায়। গ্ৰহ নক্ষত্ৰৰ কিবা বদলি থকাৰ বাবে সেই কাম আপোনালোকে পিছলৈ থোৱাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অধ্যয়নৰ ক্ষেত্ৰত খুব মনোযোগ দিব লাগিব। শিক্ষাগুৰুসকলৰ কাৰণেও অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি আপোনালোকক তুলিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। তেওঁলোকৰ লগত গৈ যাতে ভুল পথলৈ যাব নালাগে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। শত্ৰুৰ পৰাক্ৰমৰ ক্ষেত্ৰত কিছু পৰিমাণে শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। পাবলগীয়া অৰ্থ আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিবলৈ ইচ্ছা কৰি আছে তেনেহ'লে ঘৰৰ মানুহৰ লগত ভালদৰে আলোচনা কৰিব। তাৰ পিছতহে আপোনালোকে সেই যান বাহন বা সেই মূল্যৱান সম্পদ ক্ৰয় কৰাটো মংগলময় বুলি ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশৰ ক্ষেত্ৰত সুখ সমৃদ্ধি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। কাৰণ ঘৰত অতিথি আলহী বা আত্মীয়ৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ এক পবিত্ৰ হৈ পৰিব। অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে তথাপিও আপোনালোকে কৰ্মৰ পৰা অধিক পৰিমাণে উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈ এই ডিচেম্বৰ মাহত এটা ভাল খবৰ আহিব পাৰে যাৰ ফলত ঘৰৰ পৰিৱেশ আনন্দময় হৈ পৰিব। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিবলৈ আপোনালোকৰ আছে তেনে ক্ষেত্ৰত পাৰিব। বা কুম্ভ ৰাশি জাতক জাতিকাসকলে যদি বিয়া বাৰুৰ কাৰণে আগভাগ ল'ম বুলি ভাবিছে তেনে ক্ষেত্ৰত এই মাহত কথা বতৰা পাতি চাব পাৰে। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই ডিচেম্বৰ মাহত কুম্ভ ৰাশি জাতক জাতিকাসকলে মাটি বাৰীৰ সমস্যাত পৰাৰ সম্ভাৱনা আছে বা মাটি বাৰী বিক্ৰী কৰা বা ক্ৰয় কৰাৰ ক্ষেত্ৰত বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখি খুব সাৱধানতা অৱলম্বন আপোনালোকে কৰি চলিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে বা গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকে ল'বলগীয়া হ'ব পাৰে। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে অনুকূলতাৰ মাজেৰেই এই মাহটো পাৰ হোৱা দেখিবলৈ পোৱা যাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও মধ্যম ফলাফল দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা আছে। কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ অৰ্থব্যয় পৰিমাণ বৃদ্ধি পাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। চিত্ৰশিল্পী সাহিত্যিকসকলৰ কাৰণে সামাজিক ক্ষেত্ৰত সুসন্মান অৰ্জন কৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আপুনি নতুন নতুন কথা এই মাহত শিকিব পাৰিব আৰু লগতে নিজৰ মগজু শান্ত কৰি আপোনালোকে কিবা এটা নতুন বস্তু শিকিবৰ কাৰণে আগ্ৰহী বেছিকৈ হ'বগৈ পাৰে। সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ ক্ষমতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ প্ৰতিভা বিকাশ কৰিবলৈও সক্ষম হ'ব। যদি আপোনালোকে দূৰলৈ ভ্ৰমণ কৰিব বিচাৰে তেনে ক্ষেত্ৰত এই মাহটো ভ্ৰমণৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব।